বজাত আজি ধুবুৰী শংকৰদেৱ শিশু বিদ্যানিকেতনত স্বামী বিবেকানন্দৰ এটি বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। শংকৰদেৱ শিশু বিদ্যানিকেতনৰ মন্ত্ৰীগৰাকীয়ে স্বামীজীৰ জীৱনীৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আচাৰ্যসকলৰ আগত বহলভাৱে ব্যাখ্যা কৰা দেখিবলৈ পোৱা যায়। মন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিটো শংকৰদেৱ শিশু বিদ্যানিকেতনত স্বামীজীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে বুলিও সংবাদ মাধ্যমৰ আগত জনায়। নিউজ ডেস্ক। আমাৰ ধুবুৰীৰ শংকৰদেৱ শিশু নিকেতনে এক সুন্দৰ এটা কাম কৰিছে। আমাৰ স্বামী বিবেকানন্দ ডাঙৰীয়া যিগৰাকী মহান মহাপুৰুষ, তেখেতৰ এটি প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। আৰু মোৰে পৰম সৌভাগ্য যে সেইটো মই অভিভাৱক মন্ত্ৰী হিচাপে মোক উন্মোচন কৰাৰ কাৰণে কৈছিলে। মই উন্মোচন কৰি পেলাই আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ যে আজি আমাৰ তেওঁৰ যি দৰ্শন, স্বামী বিবেকানন্দৰ যি দৰ্শন, এই দৰ্শনৰ আধাৰতে আমি সমগ্ৰ ভাৰতবৰ্ষখন যিটো বিশ্বগুৰু স্থানত নিব বিচাৰিছোঁ, তাৰ মূল ব্যক্তিগৰাকীয়ে আছিলে আমাৰ স্বামী বিবেকানন্দ। ভাৰতৰ যি শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ কাৰণে প্ৰথমতে তেতিয়া টাটাক আমাৰ এখন জাহাজত গৈ থাকোঁতে আমাৰ স্বামী বিবেকানন্দই কৈছিলে যে যেতিয়ালৈ ভাৰতবৰ্ষৰ মানুহক আমি নাগৰিকক শিক্ষিত কৰিব নোৱাৰিম, তেতিয়ালৈ ভাৰতবৰ্ষখন আমি আগুৱাব নোৱাৰিম। যাৰ কাৰণে টাটা কোম্পানীকে আদি কৰি এতিয়া বিভিন্ন কোম্পানী ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ শিক্ষাৰ বিভিন্ন অনুষ্ঠান খুলিছে। পৰৱৰ্তী সময়ত বহু ব্যক্তিয়ে এনেকুৱাকৈ শিক্ষাৰ দিশত আগুৱাই নিয়াৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, তাৰ মূলগত কেন্দ্ৰবিন্দু আছিল স্বামী বিবেকানন্দ। আজি যে আমি নাৰী শক্তিৰ কথা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কথা কৈছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নাৰী শক্তিৰ সবলীকৰণৰ কথা কৈছে, আৰু যাৰ ফলস্বৰূপে নিযুত মইনা আঁচনি অৰুণোদয়ৰ কথা যি কৈছে, তাৰ মূলবিন্দু যদি চাওঁ আমি, সেইটো আছিলে স্বামী বিবেকানন্দ। কাৰণ স্বামী বিবেকানন্দ চিকাগোত প্ৰথমতে এড্ৰেছ কৰোঁতে তেওঁ কৰিছিলে মাই ডিয়াৰ ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ। আজিলৈ তেতিয়ালৈ কোনো পৃথিৱীতে মাই ডিয়াৰ ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ বুলি কোৱা নাছিলে। আৰু স্বামী বিবেকানন্দই এই কথাষাৰে বুজাইছিলে, ভাৰতবৰ্ষত যেনেকুৱাকৈ দেৱতাসকলকো প্ৰাধান্য দিয়া হয়, ঠিক তেনেকৈ দেৱীকো প্ৰাধান্য দিয়া হয়। তেনেকুৱাকৈ দুৰ্গাকে, কালীকে, সৰস্বতী, লক্ষ্মীকে, ঠিক তেনেকুৱাকৈ তেখেতে যে আমাৰ ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ বুলি কৈ পেলাই আমাৰ যে পুৰুষ মহিলা আমি যে সমান অধিকাৰ, সেই কথাষাৰে তেখেতে চিকাগোত গৈ পেলাই প্ৰথম ভাষণতে যেতিয়া এড্ৰেছ কৰোঁতে সকলো বিশ্ববাসীয়ে এই কথাষাৰ শুনি আচৰিত হৈছিলে যে ভাৰতবৰ্ষৰ মানুহে যে নাৰী শক্তিক প্ৰাধান্য দি আহিছে, যাৰ কাৰণে মাই ডিয়াৰ ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ বুলি কৈছিলে। কিন্তু আজি নাৰী শক্তিৰ যি সবলীকৰণ, তাৰ মূলগত যদি চাওঁ, সেই দৰ্শনটো আছিলে আমাৰ হেৰি দৰ্শন, স্বামী বিবেকানন্দৰ দৰ্শন। গতিকে এনেকুৱা এগৰাকী মহান ব্যক্তিৰ যি ইয়াতে স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে, মই তেওঁক ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে প্ৰতিটো শংকৰদেৱ শিশু নিকেতনতে যাতে একোটাকৈ স্বামী বিবেকানন্দৰ যাতে প্ৰতিমূৰ্তি স্থাপন কৰিব পৰা যায়, তাৰ কাৰণে যদি পৰিচালনা সমিতিয়ে যদি গুৰুত্ব আৰোপ কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত প্ৰতিটো বিদ্যালয়তে একোটাকৈ স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি স্থাপন হ'ব।